নমস্কাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ইউজি এডমিশ্যনৰ যি স্পৰ্ট এডমিশ্যন আছিলে 1 জুলাই তাৰিখৰ সেইখন নটিচ পাব্লিছ হৈছে 1 তাৰিখে এডমিশ্যন ল'বলৈ যাওঁতে আপোনালোকে কি কি নিব লাগিব সেইখিনি কথা উল্লেখ কৰিছে ৰিপৰ্টিং টাইম 10টাৰ পৰা 12টা বজাত কৈছে অৰ্থাৎ অহাকালিলৈ আপোনালোকে এডমিশ্যন ল'বলৈ যাওঁতে ডকুমেণ্টছখিনি লৈ যাব লাগিব এইখিনি ডমিচাইল চাৰ্টিফিকেট পিআৰচি ইনকম চাৰ্টিফিকেট যদি ফি ৱেইভাৰ ল'ব বিচাৰে ক্লাছ 10 আৰু 12ৰ মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট যদি এপ্লিকেবল হয় ইডব্লিউএছ চাৰ্টিফিকেট যদি এপ্লিকেবল হয় অল ডকুমেণ্ট অৰিজিনেল লৈ যাব লাগিব আৰু আপোনালোকৰ যিখন শৰ্মাটৰ এপ্লিকেশ্যন ফৰ্ম আছে সেই ফৰ্মখন লৈ যাব সিট ভেকেন্সিজ আকৌ পাব্লিছ কৰা হৈছে যোৱাকালি আপোনালোকৰ ৰাতি সন্ধিয়া 6টা বজালৈকে যিখিনি সিট থাকি গ'ল 6টা বজাৰ পিছত তেওঁলোকে পাব্লিছ কৰিছে গতিকে আপোনালোকে ভেকেন্সি লিষ্টত গৈ পেলাই ভেকেন্সি লিষ্টখিনি চাব পাৰিব ডিব্ৰুগড় ইউনিভাৰ্চিটি এইকেইটা সিট খালি থাকি গৈছে আপোনালোকৰ ইংলিছ আছামিজৰ থাকি গৈছে আছামিজৰ থাকি গৈছে ইউআৰ দুটা ওবিচি এটা এছচি এটা এছটি প্লেনৰ এটা এছটি হিলছৰ এটা ইডব্লিউএছৰ নাই তাৰপিছত আহিলে আপোনালোকৰ ইকনমিক্সৰ তেনেকৈ দুটা সিট থাকি গৈছে আপোনালোকৰ ওবিচি আৰু এছচি এই সিটখিনিৰ কাৰণে অহাকালিলৈ অৰ্থাৎ 1 তাৰিখে আপোনালোকৰ স্পৰ্ট এডমিশ্যন হ'ব যিসকল ছাত্ৰ ছাত্ৰীয়ে ল'ব পাৰে তেওঁলোকে যাব পাৰে আৰু ভেকেন্সি লিষ্ট মই আকৌ কৈছোঁ আপোনালোকৰ ভেকেন্সি লিষ্ট পুনৰ আপডেট কৰা হৈছে যোৱাকালি 6টা বজাত পুনৰ পাব্লিছ কৰা হৈছে গতিকে আপোনালোকে ভেকেন্সি লিষ্ট চাব পাৰে